সকলো ছাত্ৰ ছাত্ৰী আৰু সকলো অভিভাৱক অভিভাৱিকাক নমস্কাৰ। আজি আমি বৰ্ণবিন্যাস পাঠৰ অসমীয়া ভাঙনি লগতে প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। প্ৰথম পাঠ বৰ্ণ বিন্যাস বা বৰ্ণ বিশ্লেষণ। বৰ্ণ সংযোগেন শব্দস্য উৎপত্তি ভবতি। বর্ণ সংযোগেৰে শব্দৰ উৎপত্তি হয়। বস্তুতঃ স্বৰবৰ্ণম বিনা শব্দঃ ন ভবতি। প্ৰকৃততে স্বৰবৰ্ণ অবিহনে শব্দ নহয়। কাৰ্যতঃ ব্যঞ্জন বৰ্ণাঃ মৃতাঃ ভবন্তি। আচলতে বা বাস্তৱিকতে ব্যঞ্জন বৰ্ণবোৰ মৃত হয়। প্ৰয়োগে তু স্বৰবৰ্ণাঃ ব্যঞ্জনবৰ্ণানাম আত্মাৰূপেণ তিষ্ঠন্তি। প্ৰয়োগত বা ব্যৱহাৰত স্বৰবৰ্ণবোৰ ব্যঞ্জনবৰ্ণবোৰৰ আত্মাৰূপে থাকে। যথা যেনে ৰাম, ৰ যোগ আ যোগ ম যোগ অ, ৰাম। ৰ আৰু মত হচন্ত দিব লাগিব, তেতিয়াহে এই দুটা বৰ্ণ কি হ'ব? সংযুক্ত হ'ব। সীতা, স যোগ ই যোগ ত যোগ আ, সীতা। যুধিষ্ঠিৰ, য় যোগ উ যোগ ধ যোগ ই যোগ স যোগ ত যোগ ই যোগ ৰ যোগ অ, যুধিষ্ঠিৰ। শ্রী কৃষ্ণ, স যোগ র যোগ ই যোগ ক যোগ রি যোগ স মূৰ্ধন্য স এইটো যোগ মূৰ্ধন্য যোগ অ, কৃষ্ণ। তাৰপিছত আছে কি? সর্বেষাং পদানাম এবমেব বর্ণবিন্যাসঃ ভবতি। সকলো পদৰে এইদৰেই বৰ্ণবিন্যাস হয়। ছাত্ৰাঃ স্বনামানি এবমেব বৰ্ণবিন্যাসম কৰ্তুম শক্নুবন্তি। ছাত্ৰসকলে নিজৰ নামবোৰো এনেদৰে বৰ্ণবিন্যাস কৰিব পাৰে। বৰ্ণবিন্যাস প্ৰকৰণে অস্মিন মাত্ৰা জ্ঞান বিষয়ে প্ৰয়াসঃ ক্ৰিয়তে। এই বৰ্ণবিন্যাস অধ্যায়ত মাত্ৰা জ্ঞানৰ বিষয়ে চেষ্টা কৰা হয়। এতিয়া আমি প্ৰশ্নবিলাক আলোচনা কৰিম। অভ্যাস। প্ৰথম প্ৰশ্ন কি দি আছে? 1 নম্বৰ, ভৱতঃ ভৱত্যাঃ নামনঃ বৰ্ণবিন্যাসম কৰতু। যদি পুংলিংগ হয় তেতিয়া হ'ব কি? ভৱতঃ। যদি স্ত্ৰীলিংগ হয় তেতিয়া হ'ব ভৱত্যাঃ। তোমালোকৰ নিজৰ নামৰ বৰ্ণবিন্যাস কৰা। যাৰ যিটো নাম সেইটো নাম কি কৰিব দিছে? বৰ্ণবিন্যাস কৰিব দিছে। 2 নম্বৰত কি আছে? ভৱতঃ ভৱত্যাঃ জনকস্য জনন্যাঃ নামনঃ বৰ্ণবিন্যাসম কৰতু। তোমালোকৰ নিজৰ পিতৃ মাতৃৰ নামৰ বৰ্ণবিন্যাস কৰা। যাৰ যি দেউতাকৰ নাম মাকৰ নাম সেই নাম কি কৰিব দিছে? বৰ্ণবিন্যাস কৰিব দিছে। ভৱতঃ ভৱত্যাঃ গ্ৰামস্য নগৰস্য নামনঃ বৰ্ণবিন্যাসম কৰতু। তোমালোকৰ গাঁৱৰ চহৰৰ নামৰ বৰ্ণবিন্যাস কৰা। আমাৰ যি গাঁৱৰ নাম আছে, নিজৰ যি চহৰৰ নাম আছে সেই নামৰ বৰ্ণবিন্যাস কৰিব দিছে। 4 নম্বৰত আছে ভৱতঃ ভৱত্যাঃ প্ৰদেশস্য নামনঃ বৰ্ণবিন্যাসম কৰতু। তোমালোকৰ ৰাজ্যৰ নামৰ বৰ্ণবিন্যাস কৰা। আমাৰ ৰাজ্যৰ নাম কি? অসম। অ যোগ স যোগ অ যোগ ম যোগ অ, অসম
শব্দটোৰ বৰ্ণ বিন্যাস কৰিলে এনেকুৱা হয় ঠিক আছে তাৰ পিছত কি আছে 5 নম্বৰত ভৱতঃ ভৱত্যঃ দেশস্য নাম নহ বৰ্ণ বিন্যাসম কৰতু তোমালোকৰ দেশৰ নামৰ বৰ্ণ বিন্যাস কৰা আমাৰ দেশখনৰ নাম কি ভাৰত গতিকে ভাৰত শব্দটোৰ বৰ্ণ বিন্যাস কৰিলে কি হ'ব ভ যোগ আ যোগ ৰ যোগ অ যোগ ত যোগ অ ভাৰত যদি ভাৰতবৰ্ষ হয় তেতিয়াহ'লে তেনেকুৱাকৈ কৰিব লাগিব তাৰ পিছত কি আছে আমাৰ 6 নম্বৰত কি দিয়া আছে আমি চাম 6 নম্বৰ কি আছে অধ লিখিত শব্দানাম বৰ্ণ বিন্যাসম কৃত্য লিখত তলৰ শব্দবোৰৰ বৰ্ণ বিন্যাস কৰি লিখা মানে তলত কিছুমান শব্দ দিয়া আছে আমাৰ এই শব্দবোৰক কি কৰিছে বৰ্ণ বিন্যাস কৰি লিখিব দিছে কি দিয়া আছে গুৱাহাটী গ যোগ উ যোগ ব যোগ আ যোগ হ যোগ আ যোগ ত যোগ ই দীৰ্ঘ ই গুৱাহাটী অশ্বস্থমা অ যোগ স যোগ ব যোগ অ যোগ ত যোগ থ যোগ আ যোগ ম যোগ আ অশ্বস্থমা তাৰপিছত কি আছে বিদ্যালয় ব যোগ ই এইটো হৈছে হৰ্ষ ই যোগ দ যোগ য় যোগ আ যোগ ল যোগ অ যোগ য় যোগ অ যোগ বিসৰ্গ বিদ্যালয় তাৰপিছত কি আছে লাচিত ল যোগ আ যোগ চ যোগ ই যোগ ত যোগ অ যোগ বিসৰ্গ লাচিত তাৰপিছত আমাৰ কি আছে লাচিত হল তাৰপিছত আছে কি আমাৰ ধৃতৰাষ্ট্ৰ ধ যোগ ৰি যোগ ত যোগ অ যোগ ৰ যোগ আ যোগ স যোগ ট যোগ ৰ যোগ অ যোগ বিসৰ্গ এইটো কি কিস মূৰ্ধণ্যস্ব ঠিক আছে দুৰ্যোধন দ যোগ উ যোগ ৰ যোগ য় যোগ ও যোগ ধ যোগ অ যোগ ন যোগ অ যোগ বিসৰ্গ দুৰ্যোধন দ্রৌপদী দ যোগ র যোগ ঔ যোগ প যোগ অ যোগ দ যোগ ই দ্রৌপদী কৃতবর্মা ক যোগ রি যোগ ত যোগ অ যোগ ব যোগ অ যোগ র যোগ ম যোগ আ কৃতবর্মা দ্রোণাচার্য দ যোগ র যোগ ও যোগ মূর্ধন্য যোগ আ যোগ চ যোগ আ যোগ র যোগ য় যোগ অ যোগ বিসর্গ দ্ৰোণাচাৰ্য তাৰপিছত কি আছে ডিব্ৰুগড় ড যোগ ই যোগ ব যোগ ৰ যোগ উ যোগ গ যোগ অ যোগ ড যোগ অ ডিব্ৰুগড় তাৰপিছত কি আছে ধুবুৰী ধ যোগ উ যোগ ব যোগ উ যোগ ৰ যোগ ই ধুবুৰী তো নিশ্চয় তোমালোকে বুজি পাইছা আজিৰ ক্লাছটোত এইখিনিয়ে আছিল কি আমাৰ বৰ্ণবিন্যাস পাঠৰ ৰিডিং কৰিলোঁ লগতে অসমীয়া ভাঙনি আৰু প্ৰশ্নবিলাক আলোচনা কৰিলোঁ আজিলৈ ভিডিঅ'টো ইমানতেই নমস্কাৰ ভিডিঅ'টো লাইক কৰিবা ছাবস্ক্ৰাইব কৰিবা আৰু বেছি বেছিকৈ শ্বেয়াৰ কৰিবা নমস্কাৰ